নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই-কক্সাৰ ক্লাছলৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো মই পল্লৱী পাঠক আৰু আজি আমি আলোচনা কৰি আছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ কোষ গঠন আৰু কাৰ্য আমি ইতিমধ্যে এই পাঠটোৰ কিছু কথা আলোচনা কৰিলোৱে আহা আমি আজি ইয়াৰ পিছৰ অংশটি আলোচনা কৰো আজি আমি আলোচনা কৰিবলৈ লৈছো কোষবোৰৰ আকাৰ কোষৰ আকাৰৰ মাজত অপৰিসীম পাৰ্থক্য আছে কোষবোৰ মাইক্ৰনৰ দৰে সৰু বা কম সেন্টিমিটাৰৰ দৰে ডাঙৰো হ'ব পাৰে বেছিভাগ কোষৰ আকাৰ অনুবীক্ষণিক আমি যিবোৰ কোষৰ কথা পাতি আছো এটো আমি ক'ব লাগিব যে কোষবোৰ হৈছে আমাৰ মৌলিক গঠনৰ একক আৰু এই যথেষ্ট আকাৰত সৰু হয় আৰু এইবোৰ আমি মাইক্ৰনত থাকে আৰু অনুবীক্ষণ যন্ত্ৰৰ সহায়তে সাধাৰণতে দেখা পাওঁ এতিয়া ইহঁতক মাইক্ৰস্কোপৰ দ্বাৰা আকাৰ বৃদ্ধি কৰি চোৱা হয় অৰ্থাৎ আমি এনেকুৱা ধৰণৰ অনুবীক্ষণ যন্ত্ৰ বা মাইক্ৰস্কোপৰ সহায়ত একেবাৰে সৰু কোষটো চকুৰে মনিব নোৱাৰা কোষটো কি কৰো ইয়াৰ সাইজবোৰ লৈ পেলাই আমি আকাৰবোৰ বৃদ্ধি কৰি সেই ধৰণেহে আমি দেখা পাওঁ অৰ্থাৎ সাধাৰণতে কিন্তু আমি কোষ খালি চকুৰে দেখা নাপাওঁ কথাষাৰ মনত ৰাখিবা 0.1 ৰ পৰা 0.5 মাইক্ৰমিটাৰৰ আটাইতকৈ সৰু কোষটো বেক্টেৰিয়াত পোৱা যায় কিমানখিনি সৰু তোমালোকে চোৱা মাইক্ৰমিটাৰ 0.1 ৰ পৰা 0.5 মাইক্ৰমিটাৰৰ সৰু কোষটো আমি ক'ত পাওঁ বেক্টেৰিয়াত পাওঁ আনহাতে 170 মিলিমিটাৰৰ ইনটু 130 মিলিমিটাৰৰ উৎচৰাইৰ যেটো আমাৰ অষ্ট্ৰিচ বুলি কওঁ উৎচৰাইৰ কণীটো আটাইতকৈ ডাঙৰ কোষ আমি আমাৰ আগৰ ভিডিঅটোত আলোচনা কৰিছিলো যে কণীটো আমাৰ এটা কোষৰ উদাহৰণ হয় আৰু সেই হিচাপে আমি খালি চকুৰে দেখা পোৱা আটাইতকৈ ডাঙৰ কোষটো কোনটো বুলি আমি ক'ব লাগিব যে 170 মিলিমিটাৰ ইনটু 130 মিলিমিটাৰৰ উৎচৰাইৰ যেটো কণী আছে অষ্ট্ৰিচৰ যেটো কণী আছে সেইটোৱে আমি খালি চকুৰে দেখা আটাইতকৈ ডাঙৰ কোষ কথাখিনি মনত ৰাখিবা আগবাঢ়িছো পিছৰটোলে উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰৰ আকাৰৰ লগত কোষৰ আকাৰৰ কোনো সম্বন্ধ নাই এটো কিন্তু তোমালোকে খেলিমেলি নকৰিবা বা ভাবোতে বা বুজোতে ভুলকে নুবুজিবা যে এটা ডাঙৰ প্ৰাণী বা এজোপা ডাঙৰ উদ্ভিদৰ কোষবিলাকো ডাঙৰ হ'ব আৰু সৰু প্ৰাণী বা সৰু উদ্ভিদৰ কোষবিলাকো সৰু হ'ব উদ্ভিদজোপা বা প্ৰাণীটোৰ আকাৰটো যিমান ডাঙৰ হ'ব তাৰ লগত কিন্তু কোষৰ আকাৰৰ কোনো ধৰণৰ সম্বন্ধ নাথাকে কোষৰ আকাৰ তাৰ কামৰ ওপৰতহে নিৰ্ভৰ কৰে গতিকে কোষটো কি কাৰ্য সম্পাদন কৰিবৰ কাৰণে সেই কোষটো আছে সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰি কোষৰ আকাৰটো ডাঙৰ বা সৰু হয় আগবাঢ়িছো অনুমান কৰিব পাৰিনে কোষৰ কোনটো অংশ ইয়াক আকৃতি দিয়ে তোমালোকে বাৰু এইটো কথা কেতিয়াবা ভাবি পাইছানে যে কোষৰ কোনটো অংশই কোষক আকৃতি দিয়া বা কিহৰ বাবে কোষৰ আকৃতিটো কেনেকুৱা হয় আমি আলোচনা কৰো আহা কোষৰ উপাদানসমূহ এখন পৰ্দাত আবদ্ধ হৈ থাকে আৰু এই পৰ্দাই উদ্ভিদ আৰু প্ৰাণী কোষক আকৃতি প্ৰদান কৰে কোষবেৰ হৈছে উদ্ভিদৰ কোষত কোষ পৰ্দাৰ ওপৰত অতিৰিক্ত আৱৰণ কোষত এখন আৱৰণ থাকে সেইখনক আমি কোষাৱৰণ বুলি কওঁ আৰু কোষাৱৰণৰ ওপৰতো এখন কি থাকে কোষবেৰ থাকে আৰু কোষবেৰখন কি হয় উদ্ভিদ কোষত কোষ পৰ্দাৰ ওপৰত থকা অতিৰিক্ত আৱৰণ গতিকে কোষবেৰখন আমি ক'ত পাওঁ বুলি সুধিলে তোমালোকে ক'ব পাৰিবানে কোষবেৰখন আমি উদ্ভিদ কোষতহে পাওঁ কথাষাৰ মনত ৰাখিবা ইয়াৰ উপৰিও এই কোষবোৰক আকৃতি আৰু কঠিনতা প্ৰদান কৰে গতিকে কোষবেৰৰ কি কাম আছে আকৃতি দিয়ে আৰু কঠিনতাও প্ৰদান কৰে আৰু বেক্টেৰিয়াৰ কোষৰ কোষবেৰো থাকে অৰ্থাৎ আমি বেক্টেৰিয়া কোষতো কি পাম কোষবেৰ পোৱা যায় গতিকে কোষবেৰৰ কথাটো অকমান মনত ৰাখিবা কোষবেৰ আমি ক'ত পাওঁ বেক্টেৰিয়া কোষত পাওঁ বাকি উদ্ভিদ কোষত পাওঁ আৰু কোষবেৰৰ কামটো কি আছিলে কোষবেৰৰ কামটো আছিলে এই কোষবোৰক আকৃতি আৰু কঠিনতা প্ৰদান কৰে মনত ৰাখিবা আগবাঢ়িছে পিছৰটোলে কোষৰ গঠন আৰু কাম প্ৰতিটো জীৱৰ অনেক অংগ থাকে পচন অংগ যিবোৰ একেলগে পচনতন্ত্ৰ গঠন কৰে ব্যৱস্থাটোৰ প্ৰতিটো অংগই বিভিন্ন কাম কৰে যেনেকৈ পাচন আত্মীকৰণ শোষণ ইত্যাদি
অৰ্থাৎ আমাৰ দেহৰ যে এই মৌলিক কামবোৰ যে চলি থাকে যদি আমি উদাহৰণস্বৰূপে পচনৰ কথা কওঁ আমি খাদ্য গ্ৰহণ কৰি আমি যেতিয়া খাদ্য খাওঁ সেই খাদ্যবোৰ আমাৰ ভাঙি গৈ পেলাই বিভিন্ন ৰাসায়নিক ক্ৰিয়াৰ সহায়ত আমাৰ গোটেই অংগবোৰৰ মাজে মাজে গৈ গৈ ভাঙি ভাঙি গৈ গৈ একেবাৰে সাধাৰণ সৰু সৰু কণালৈ পৰিণত হয় যাতে তেজৰ লগত মিহলি হয় এই খাদ্যবোৰ আমাৰ দেহত থকা প্ৰতিটো কোষে ল'ব পাৰে কাৰণ কোষে যেতিয়া খাদ্য ল'ব তেতিয়া কি হ'ব কোষটো শক্তিশালী হ'ব আৰু কাম কৰিবলৈ সুবিধা হ'ব নহয় জানো সেই কাৰণে আমাক খাদ্যৰ প্ৰয়োজন হয় কিন্তু এই যে আমি খাদ্য খাওঁ আৰু এই খোৱা খাদ্যখিনি ভাঙি গৈ আমাৰ গোটেই দেহটোত যে মিহলি হৈ যায় এইটো এটা বিৰাটেই জটিল প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াটোত কিছু অংগই অংশগ্ৰহণ কৰে আৰু এই অংগবোৰ লগ হৈ পেলাই কি হয় একোটা অংগতন্ত্ৰ হয় আৰু তেনেকুৱা এটা অংগতন্ত্ৰই হৈছে আমাৰ পাচন তন্ত্ৰ আমাৰ ইংলিছত যাক আমি ডাইজেষ্টিভ সিস্টেম বুলি কওঁ এই পাচন তন্ত্ৰটো হয় আৰু পাচন তন্ত্ৰত কেইবাটাও অংগ জড়িত হৈ থাকে আৰু প্ৰতিটো অংগই কি হয় কিছুমান কলাৰ দ্বাৰা গঠিত হয় আৰু কলাবোৰ কোনবোৰ হয় একে ধৰণৰ কোষ গঠন হৈ পেলাই কলা গঠন কৰে কথাখিনি অকমান মনত ৰাখিবা উদ্ভিদৰ ক্ষেত্ৰতো বিভিন্ন অংগই নিৰ্দিষ্ট কাম কৰে উদ্ভিদৰ ক্ষেত্ৰতো বিভিন্ন অংগই নিৰ্দিষ্ট কাম কৰে উদাহৰণস্বৰূপে শিপাৰ ক্ষেত্ৰত যদি আমি চাওঁ শিপাৰে পানী আৰু খনিজ লৱণ শোষণ কৰাত সহায় কৰে আৰু খাদ্য সংশ্লেষণৰ বাবে কোন দায়বদ্ধ হয় পাত হয় পাতত আমাৰ খাদ্য প্ৰস্তুত হয় তোমালোকে সকলোৱে জানাই নহয় জানো আগবাঢ়িছো ইয়াতে এখন খুব সুন্দৰ চিত্ৰ দিয়া আছে তোমালোকে অকমান মন কৰা এজোপা গছ দেখুওৱা হৈছে আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ কাৰণে প্ৰথমতে আমি শিপাখিনি চাওঁ শিপাই কি কৰিছে মাটিৰ পৰা খনিজ পদাৰ্থ আৰু পানী শিপাই খুহি লৈ গৈছে আৰু গছজোপাৰ মাজেৰে লৈ গৈছে আৰু গছৰ পাতে কি কৰিছে কাৰ্বন ডাই অক্সাইডবোৰ লৈছে সূৰ্যৰ পোহৰ লৈছে আৰু মাটিৰ পৰা লৈ যোৱা পানী এই গোটেইখিনি লগ হৈ পেলাই কি কৰিছে খাদ্য প্ৰস্তুত কৰিছে আৰু খাদ্য প্ৰস্তুত হোৱাৰ পিছত অক্সিজেন ৰিলিজ কৰিছে অক্সিজেনটো এৰি দিছে কাৰ্বন ডাই অক্সাইডখিনি লৈছে আৰু এইদৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো গছজোপাৰ চলি আছে নহয় জানো ঠিক আছে বাৰু প্ৰতিটো জীৱই নিজৰ জীৱন আৰম্ভ কৰে একক কোষ হিচাপে যেটো হৈছে এটা নিষিক্ত কণী অৰ্থাৎ মনত ৰাখিবা যে প্ৰত্যেকটো জীৱই জীৱনৰ আৰম্ভণিতে এটা কোষৰ পৰাই কৰে এটা কোষ বৃদ্ধি হয় দুটাৰ পৰা চাৰিটাৰ পৰা আঠটা আৰু এইদৰে বৃদ্ধি হয় এটা জটিল জীৱ গঠন হয় কিন্তু এই জীৱটোৰ আৰম্ভণিটো কিন্তু সদায় এটা কণীৰ পৰা আৰম্ভ হয় এটা কোষ আৰু এই কোষটো কি হয় এটা নিষিক্ত কণী বুলি কোৱা হৈছে নিষিক্ত কণীৰ কোষ বৃদ্ধি পায় আৰু বিকাশৰ লগে লগে কোষৰ সংখ্যাও লাহে লাহে কি হৈ যায় বৃদ্ধি হৈ গৈ থাকে ইয়াতে আমাক এটা ডায়াগ্ৰাম এটা দিয়া হৈছে যেটো আমি অকমান আগতে আলোচনা কৰিছিলো যে প্ৰথমে কি হয় কোষ জীৱৰ গঠনৰ একক মৌলিক একক বুলি কোৱা হৈছে কোষ যাক আমি সেল বুলি কওঁ এই কোষবোৰ যেতিয়া লগ হয় একে ধৰণৰ কোষবোৰ যেতিয়া লগ হয় তেতিয়া কি গঠন হয় কলাৰ গঠন হয় কলা হয় টিস্যু বেলেগ বেলেগ কামৰ কাৰণে আমাৰ টিস্যুবোৰ যে গঠন হয় এটো হল কলা কেইবাটাও কলা লগ লাগি এটা বিশেষ কাৰ্য সম্পন্ন কৰিলে হেতু কি বুলি কোৱা হয় অংগ বুলি কোৱা হয় হেয়া হয় অংগ আৰু অংগবোৰ লগ হৈ পেলাই কি হয় অংগ ব্যৱস্থা বা অংগ তন্ত্ৰ বুলি কোৱা হয় যেনেকে পাচন তন্ত্ৰ ৰেচন তন্ত্ৰ শ্বসন তন্ত্ৰ এইবিলাক হয় তন্ত্ৰ এটো হয় অংগতন্ত্ৰ অৰ্থাৎ কোষ কলা অংগ আৰু অংগতন্ত্ৰ তাৰ পিছত ব্যক্তিকেন্দ্ৰিক সমন্বয়ত কাম কৰা বহুতো অংগ ব্যৱস্থা গতিকে আমাৰ দেহত যে কামবোৰ কৰো আমি কথা পাতো আমি দেখা পাও আমি ভাত খাও আমি দৌৰো উঠো আমাৰ দেহত বৃদ্ধি হৈছে বিকাশ হৈছে প্ৰজনন হৈছে এই প্ৰত্যেকবোৰৰ কাৰণে কিন্তু কি হয় একোটা অংগ ব্যৱস্থা বা অংগতন্ত্ৰ আছে বা অংগৰ গোট বুলিও ক'ব পাৰো আৰু এই অংগৰ গোটটো কি হৈছে কিছুমান অংগৰ দ্বাৰা গঠিত হৈছে এই অংগবোৰ কোৰ পৰা আহিছে কলাৰ পৰা আহিছে আকৌ কলাবোৰ কোৰ পৰা আহিছে কোষৰ পৰা আহিছে অৰ্থাৎ সেই কাৰণে আমাৰ কি কোৱা হৈছে যে মৌলিক একক বুলি কোৱা হৈছে জীৱদেহ গঠনৰ মৌলিক এককটোৱে হৈছে কোষ আগবাঢ়িছো এটা কোষৰ আমি অংগসমূহ যাম কোষবোৰ কি হয়
কোষৰ প্ৰধান অংগ আছে তিনিটা প্ৰথমটো হল কোষাবৰণ দুই নম্বৰটো হল কোষ পৰক তিন নম্বৰটো হয় নিউক্লিয়াছ আৰু এই তিনিটা প্ৰধান অংগৰ দ্বাৰা কোষ এটা গঠিত হয় আলোচনা কৰিছো এটো এটা কোষৰ চিত্ৰ এটা দিয়া হৈছে কোষাবৰণ যেটো কোষটোক আবৰি থাকে যিখন আবৰণ আছে এখনক কোষাবৰণ বুলি কোৱা হয় কোষ পৰক মানে হল নিউক্লিয়াছ আৰু কোষাবৰণৰ মাজত থকা এই অংশটোক কয় কোষাবৰণ কোষ পৰক আৰু এটো হয় নিউক্লিয়াছ কোষৰ মাজত যেটো থাকে হেতু হল নিউক্লিয়াছ বুলি কোৱা হয় জীৱিত কোষৰ সমগ্ৰ সামগ্ৰীকে প্ৰটোপ্লাজম বুলি কোৱা হয় এই গুটেই সামগ্ৰীবোৰ জীৱিত কোষত যিমানবোৰ থাকে এইবোৰক কি বুলি কোৱা হয় প্ৰটোপ্লাজম বুলি কোৱা হয় ইয়াক সাইটোপ্লাজম আৰু নিউক্লিয়াছ অন্তৰ্ভুক্ত আৰু প্ৰটোপ্লাজমৰ মাজতে নিউক্লিয়াছটো থাকে আৰু সাইটোপ্লাজমো থাকে প্ৰটোপ্লাজমক কোষৰ জীৱিত পদাৰ্থ বুলি কোৱা হয় এইটো এটা মনত ৰাখিবলগীয়া কথা প্ৰটোপ্লাজমক কোষৰ জীৱিত পদাৰ্থ এইটো প্ৰটোপ্লাজমক কোষৰ জীৱিত পদাৰ্থ বুলিও কোৱা হয় এবাৰ আমি আগবাঢ়িছো কোষাবৰণলৈ কোষৰ প্ৰথম যেটো অংগ আছে কোষাবৰণ কোষৰ আবৰণ হৈছে কোষৰ আটাইতকৈ বাহিৰৰ আবৰণ যিয়ে কোষক ভিতৰৰ বস্তুবোৰ ইয়াৰ বাহ্যিক পৰিৱেশৰ পৰা পৃথক কৰি ৰাখে আমাৰ কি হয় আবৰণখনে কোষটোক আচলতে প্ৰটেক্ট কৰে আৰু বাহিৰৰ বস্তুৰ পৰা এটা পৃথক কৰি থৈ দিয়ে ইয়াক প্লাজমা মেমব্ৰেন বুলিও কোৱা হয় কোষৰ আবৰণৰ ভিতৰত সাইটোপ্লাজম আৰু নিউক্লিয়াছ আবদ্ধ হৈ থাকে ইয়াক কোষৰ প্লাজমা মেমব্ৰেন বুলি কোৱা হয় কোষৰ আবৰণৰ ভিতৰত সাইটোপ্লাজম আৰু কি থাকে নিউক্লিয়াছ থাকে এখিনি মনত ৰাখিব লাগিব প্লাজমা পৰ্দা ছিদ্ৰযুক্ত অৰ্থাৎ এই প্লাজমাৰ যিখন পৰ্দাখন আছে ছিদ্ৰযুক্ত হয় ইয়াৰ দ্বাৰা পদাৰ্থ বা পদাৰ্থৰ ভিতৰলৈ আৰু বাহিৰলৈ গতি কৰিব পৰা যায় কিছু সেমি পাৰমিয়েবল বুলি কয় মানে সিলেক্টেড বস্তু কিছুমান তেওঁলোকে এই দুটা অংশতে কি হয় অহা যোৱা কৰিব পাৰে উদ্ভিদ কোষৰ আবৰণত কোষবেৰ নামৰ আন এটা ডাঠ আবৰণেৰে আবৃত আমাৰ যেনেকৈ প্ৰাণী কোষবোৰ কোষাবৰণ থাকে উদ্ভিদ কোষত আকৌ কোষাবৰণৰ বাহিৰত আৰু এখন থাকে আৰু সেইখনক কি বুলি কোৱা হয় কোষবেৰ এইখনক কোৱা হয় কোষবেৰ বুলি কোষবেৰেৰে আবৃত হৈ থাকে এয়া দেখুৱা হৈছে পিয়াজৰ বাকলিৰ কোষ যেনেকে এয়া কোষ পৰক এটা যদি আমি কোষ এটা লওঁ এইটো এই কোষটোৰ এখিনি হল কোষ পৰক আৰু এটো হল কোষ কেন্দ্ৰ ঠিক একে ধৰণে আমি যদি মানুহৰ ক্ষেত্ৰত চাও মানুহৰ গালৰ কোষটো লওঁ তেনেহলে আমি কি দেখা পাম এইখন হল আমাৰ কোষাবৰণ বাহিৰৰখন কোষাবৰণ ভিতৰৰটো এটো হল কোষ কেন্দ্ৰাবৰণ কোষ কেন্দ্ৰৰ ভিতৰত থকাখন এখন হল কোষ কেন্দ্ৰাবৰণ এইখিনি হল আমাৰ কোষ পৰক যিখিনি আমাৰ থাকে কোষ পৰক আৰু এইটো হল ভিতৰত অতি কেন্দ্ৰ এয়া আমাৰ মানুহৰ গালৰ কোষৰ অংশ এটা কোষৰ আবৰণে কোষটোক আকৃতি দিয়ে কোষৰ আবৰণখনক আগুৰি থকা কোষবেৰ উদ্ভিদৰ বাবে সুৰক্ষাৰ বাবে প্ৰয়োজনীয় উদ্ভিদৰ কোষবোৰক উষ্ণতাৰ তাৰতম্য উচ্চ বতাহৰ গতি বায়ুমণ্ডলৰ আৰ্দ্ৰতা আদিৰ পৰা সুৰক্ষা কোনে দিয়ে কোষবেৰে দিয়ে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিঅটো ইমানখিনিয়ে আছিল আশা কৰো তোমালোকে সুন্দৰকৈ বুজি পাইছা আজি আমি ভিডিঅত যিবোৰ কথা আলোচনা কৰিলো তাৰ ভিত্তিতে আমি মূল্যায়নৰ কিছু প্ৰশ্ন লৈ আহিছো আহাচোন আমি আলোচনা কৰো তলৰ কোনটো অংগ পচনতন্ত্ৰৰ অংগ নহয় আমি আজি মানুহৰ শৰীৰৰ মৌলিক কামৰ এটা পচনতন্ত্ৰ যেটো পাচন ক্ৰিয়া আছে পাচন ক্ৰিয়াৰ বিষয়ে আমি আলোচনা কৰিলো এই পাচন ক্ৰিয়াটো হবৰ বাবে আমাৰ এটা পচনতন্ত্ৰ থাকে আৰু কিছু অংগৰে সমষ্টি হল এই পচনতন্ত্ৰ এটা ইয়াতে কিছু অংগৰ নাম দিয়া আছে এইবোৰ পচনতন্ত্ৰৰ কোনটো ইয়াৰে পচনতন্ত্ৰৰ অংশ নহয় আমি চাও আহা প্ৰথমতে দিয়া আছে মুখ গহ্বৰ এইটো পচনতন্ত্ৰৰ অংগ হয় আমি মুখেৰে খাদ্য খাব লাগিব পাকস্থলীত গৈ খাদ্যবোৰ থাকে গতিকে পাকস্থলী হয় ইয়াৰ পিছত ক্ষুদ্ৰান্তত কিছু খাদ্য হজম হয় আৰু এটা বাকি থাকিলে কি চকু কিন্তু আমাৰ এই গুটেই পচন প্ৰক্ৰিয়াটোত চকুটোৰ প্ৰয়োজন হয়নে নিশ্চয়কৈ নহয় গতিকে চকুটো হ'ব আমাৰ আজিৰ উত্তৰ যে পচনতন্ত্ৰৰ অংগ নহয় আগবাঢ়িছো কক কোষৰ জীৱিত পদাৰ্থ বুলি কোৱা হয় অকমান আগতে আমি কোষৰ অংশসমূহ পঢ়োতে আলোচনা কৰিছিলো যে কাক কোষৰ জীৱিত পদাৰ্থ বুলি কোৱা হয় আশা কৰো তোমালোকে নিশ্চয় মনত আছে মই লিখি দিছো বাৰু
protoplasm কোষৰ জীৱিত পদাৰ্থ বুলি কোৱা হয় আগবাঢ়িছো পিছৰটোলে কোষৰ আৱৰণ হৈছে কোষৰ আটাইতকৈ বাহিৰৰ আৱৰণ যিয়ে কোষৰ ভিতৰৰ বস্তুবোৰ ইয়াৰ বাহ্যিক পৰিৱেশৰ পৰা পৃথক কৰি ৰাখে উক্তিটো শুদ্ধ হয়নে নিশ্চয়কৈ হয় গতিকে এই উক্তিটো আমি শুদ্ধ বুলি দিব পাৰোঁ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে মই আশা কৰিম তোমালোকে সুন্দৰকৈ বুজি পাইছা তথাপিও মই অনুৰোধ কৰিম যে আজি আমি যিখিনি কথা আলোচনা কৰিলো তোমালোকে পাঠটোত সুন্দৰকৈ পঢ়িবা আৰু প্ৰয়োজনীয় কথাবোৰ টুকি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ